Oke, itu orang baca, sama baca, baca, bohibo. আপনার হলো এটা লাইন বানাবো ini out yang itu harus kita akan berlakukan ini untuk lihat আবার আমি আপনারা এটা আগে বলবো আপনারা কি বলবো দুনিয়াতে বই বসুন এলাকা হাতে এলাকা করবো একদম দুনিয়াতে বলবো জায়গা ভালকে লোবো মান খাই না বলবো এখানে দুই চিনি লাইন বানাবো এখানে ইয়াতে আইবো পরে আপনারা একদম দুনিয়াতে বলবো এলাকা হ্যাঁ ইচ্ছা বলবো এতিয়া কি করব আমি ফাদারটো বাহিৰত বহি আছে প্রসার আপনি করছেন 5টা কানে যাব না মানে সময়টো কলম নকৰিব মানে প্রোগ্রামটো আমার তাদের মিস আছে না 3 বাজে এখানে আমার অলপ খালি যাব লাগে তো আপনালোকে কি করব 5টার কারণে তাতে লেট নকৰিব না 5টা করব যাব এজন্য 5টা করব বেলেগ মানুষটো থিয় হৈ থাকে না ফাদার প্রসার অলপ খাব আপনি আপনালোকে ইয়াতে ধ্যান দিব হ্যাঁ ইয়াতে ধ্যান দিব আমি একদম কিবাটো এসসিসি পিএসসি প্রোগ্রামটো 7টা স্টেপ আছে কিমান স্টেপ আছে 7টা স্টেপ কিমান স্টেপ আছে 7টা স্টেপ আছে তো একদম আগত আমি এনেকা বুজাব লাগে এই টেবল বা এনেকা চেয়াৰটো বুজাই কিনি আপোনালোকে কি কৰিব বাইবেল পঢ়িব লাগে মালা আগৰবাতি আৰু এই দুটা কেণ্ডেল না এনেকা প্ৰচেছনত আহিব লাগে গানা গাব লাগে আহিব লাগে তাৰপিছত বাইবেলৰ পৰা আমি ঢেৰ আছে নহ'লে আমি কি কৰে ইণ্ডিভিজুৱেলি মানে এজন গৈ কিনি বাইবেলৰ পৰা এনেকা চুম্বন কৰে তো আমি ঢেৰ মানুহ আছে না এইকাৰণে আমি এনেকা গ'ল কৰি কিনি আমি একেলগে কি লয় আশীৰ্বাদ না বাইবেলৰ পৰা আমি আশীৰ্বাদ তো বাইবেলটো হয় ঈশ্বৰ হয় যীশু হয় কবুল সবে আছে বাইবেলত না আমাৰ পবিত্ৰ ৰাজা ভগৱানটো বাইবেলত আছে তো বাইবেলৰ পৰা আমি আশীৰ্বাদ লয় তাৰপিছত আমি এনেকা বহিব তাৰপিছত অলপ গানা গাইছোঁ আমি পবিত্ৰ আত্মা তো আমি একদম প্ৰেয়াৰ মোডত থাকিব লাগে না প্ৰেয়াৰ মোড তাৰপিছত মই এটা প্ৰাৰ্থনা কৰিম হা মই এটা প্ৰাৰ্থনা কৰিম তো পুৰুষৰ পৰা এজন প্ৰাৰ্থনা কৰিব মানে আজিৰ দিনটো আমি ধন্যবাদ দিব আৰু আশীৰ্বাদ খুজিব ভগৱানৰ পৰা না তাৰপিছত মহিলাৰ পৰা এজন মহিলাৰ মই এটা প্ৰাৰ্থনা কৰিম চবৰ কাৰণে আৰু আজিৰ দিনৰ কাৰণে আৰু এই পুৰুষৰ পৰা এজন কৰিব আৰু মহিলাবিলাকৰ পৰাও এজন কৰিব তো এইটো কৰিব না তো সবে এনেকা করব হাত চকু বন্ধ করব हे पिता परमेश्वर हम आपको धन्यवाद देते हैं आपने इस सहर्गुट मंदिर में हम सभी को एकत्र किए हैं इस पवित्र मंदिर में हे प्रभु यीशु हे पिता परमेश्वर आप महान हैं आप सर्वशक्तिमान हैं आपने हम सभी को आपके हाथ से बनाया आदम और हेवा के द्वारा हम सभी को आपके संतान पुकारा जाते हैं हे ईश्वर आपने ये दुनिया को बनाया आपने हम सभी को जीवन दिया इसलिए हम आपको धन्यवाद देते हैं हे प्रभु यीशु आपने इस मंदिर में हम सभी परिवार को सभी सदस्यों को सभी बच्चों को सबों को एकत्र किया है इसलिए हम आपको धन्यवाद देते हैं आपका प्यार को बांटने के लिए आपका सुसमाचार को सुनने के लिए समझने के लिए आपका पवित्र आत्मा को